kebanyakan ini tak langsung lalu itu cetong pukoma, aru mana nandu nolai itu 2021 চনৰ 4 ছেপ্টেম্বৰত নতুন দিল্লীত শান্তি চুক্তি কৰা কাৰ্বি আংলং জিলাৰ 6টা প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ ঐক্য মঞ্চ কাৰ্বি এক্স ৰিভলিউচনাৰী ইউনাইটেড ফৰাম নামৰ সংগঠনৰ উদ্যোগত শান্তি চুক্তিৰ তৃতীয় বাৰ্ষিকী দিখফু ক্লাবত উদযাপন কৰে প্ৰাক্তন শীৰ্ষ বিদ্ৰোহী নেতা সংবিজিত ইংতি কাঠাৰকে ধৰি বহু প্ৰাক্তন বিদ্ৰোহী নেতা উপস্থিত থকা এই তৃতীয় বৰ্ষপূৰ্তিত শান্তি চুক্তিৰ দফাসমূহ ৰূপায়ণ আৰু বিভিন্ন উগ্ৰপন্থী সংগঠনসমূহৰ প্ৰাক্তন নেতা কেডাৰসকলৰ সংস্থাপনকে ধৰি বহু কেইটা বিষয়ত আলোচনা অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে সংবাদ মাধ্যমৰে হোৱা চমু বাৰ্তালাপত সংবিজিত ইংতি কাঠাৰে চৰকাৰৰ শান্তি চুক্তি সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপসমূহক আদৰণি জনোৱাৰ লগতে আজি এই বৰ্ষপূৰ্তিত আমাৰ কেডাৰসকলৰ ভৱিষ্যত সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হোৱা বুলি প্ৰকাশ কৰে আমাৰ সংগঠনসমূহৰ সদস্য 1926 জন বুলি প্ৰকাশ কৰি চৰকাৰে ইতিমধ্যে 4 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা বুলি জানিবলৈ দিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদেও 50,000কৈ আৰ্থিক সাহায্য প্ৰদান কৰা বুলি কাঠাৰে সদৰি কৰে এই ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰি কাঠাৰে কেডাৰসকলক সংস্থাপনৰ বাবে আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় ইতিমধ্যে শান্তি চুক্তি সম্পন্ন হৈ গৈছে হে আমাৰ সংগঠনসমূহৰ সদস্যসকলৰ বিৰুদ্ধে থকা গোচৰসমূহ চৰকাৰে এতিয়া উঠাই লোৱা উচিত বুলিও সংবিজিত কাঠাৰে মন্তব্য কৰে আনেগৰাকী বিদ্ৰোহী নেতাই শান্তি চুক্তি মৰ্মে আমি কিছু আৰ্থিক সাহায্য লাভ কৰিলো বুলি সদৰি কৰি কয় যে ৰাজ্য চৰকাৰৰ পৰা বিদ্ৰোহী নেতা কেডাৰসকলক ষ্টাইফেন দিয়াৰ কথা চুক্তিত উল্লেখ আছে আৰু ইতিমধ্যে কেএল এনএলএফৰ প্ৰাক্তন নেতা কেডাৰসকলক এই ষ্টাইফেন প্ৰদান কৰা বুলি উল্লেখ কৰি আন সংগঠন কেইটাৰ নেতা কেডাৰসকলেও অতি শীঘ্ৰে এই ষ্টাইফেন লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে ৰাজনৈতিক সংস্থাপনৰ বিষয়টো সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে আমাৰ 6টা বিদ্ৰোহী সংগঠনৰ 6 গৰাকী নেতাক পৰিষদৰ বিভিন্ন বিভাগত অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে যদিও আগন্তুক পৰিষদৰ নিৰ্বাচনত পৰিষদৰ আসনৰ সংখ্যা বৃদ্ধি পালে ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ অংশীদাৰিত্ব থাকিব বুলি আমি আশাবাদী অসম বিধানসভাৰ নিৰ্বাচন সমাগত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি নিৰ্বাচনত এই 6টা সংগঠনৰ নেতা কেডাৰৰ ভূমিকাৰ ইংগিত প্ৰদান কৰে নেতাগৰাকীয়ে এমওএ চুক্তিৰ আলোচনাৰ মৰ্মে মানে কেনেকুৱা ধৰণৰ কি হ'ল হয় আজি আমাৰ আজি 3rd এনিভাৰ্সাৰী সেইকাৰণে আমাৰ 6 সংগঠনৰ গোটেই কেডাৰ্ছবিলাকক লগত লৈ পেলাই আমি আলোচনা কৰিছোঁ আমাৰ সংগঠনৰ ভৱিষ্যত কি পৰিকল্পনা আছে এইবিলাক আমি আলোচনা কৰিছোঁ আৰু এতিয়া চৰকাৰৰ ফালৰ মানে কি ক'ব যে প্ৰায় মানে সম্পূৰ্ণ হোৱা নাই আপোনালোকৰ কাম কাজক লৈ পেলাই হয় চৰকাৰৰ সকলেও আপোনালোকৰ সদস্যসকলেও পাব্লিক মিটিঙত এনি আদাৰ চৰকাৰৰ ফালৰ পৰাতো এনেই চাওক আমি আমাৰ সংগঠনৰ সদস্যৰ সংখ্যা বহুত 1926 জন 1926 কেডাৰক চৰকাৰে অলৰেডি ভাৰত চৰকাৰৰ ফালৰ পৰা 4 লাখ টকাকৈ সংস্থাপন দিছে এতিয়া এইটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে 50,000কৈ দিছে গতিকে সেইখিনি দিছে এইটো মইতো যথেষ্ট হৈছে বুলি কওঁ তাৰপিছত আৰু পাৰিলে আৰু কিবা কৰিব লাগে আৰু মানে সংস্থাপন দিবৰ কাৰণে আৰু চেষ্টা কৰিব লাগে এইটোৱে মই আহ্বান জনাম চৰকাৰক আৰু আপোনালোকৰ চাওক এইটো আচলতে চৰকাৰৰ ভুল নীতি আছে যেহেতু আমি পিছ একৰ্ড কৰিছোঁ গতিকে আমাক আৰু ইমান সময় এইবিলাক ফচাই থোৱা কোনো যুক্তি নাথাকে মোৰ মতে যেহেতু পিছ একৰ্ড হৈ গৈছে শান্তি চুক্তি হৈ গৈছে এইটোতো চৰকাৰে এইটো শুধৰাব লাগিব এইটো অতি সোনকালে সকলো কেছ উইথড্ৰ হ'ব লাগিব মই আহ্বান জনাম অসম চৰকাৰক আৰু ভাৰত চৰকাৰক আনেগৰাকী বিদ্ৰোহী নেতাই শান্তি চুক্তি মৰ্মে আমি কিছু আৰ্থিক সাহায্য লাভ কৰিলো বুলি সদৰি কৰি কয় যে ৰাজ্য চৰকাৰৰ পৰা বিদ্ৰোহী নেতা কেডাৰসকলক ষ্টাইফেন দিয়াৰ কথা চুক্তিত উল্লেখ আছে আৰু ইতিমধ্যে কেএল এনএলএফৰ প্ৰাক্তন নেতা কেডাৰসকলক এই ষ্টাইফেন প্ৰদান কৰা বুলি উল্লেখ কৰি আন সংগঠন কেইটাৰ নেতা কেডাৰসকলেও অতি শীঘ্ৰে এই ষ্টাইফেন লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে ৰাজনৈতিক সংস্থাপনৰ বিষয়টো সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে আমাৰ 6টা বিদ্ৰোহী সংগঠনৰ 6 গৰাকী নেতাক পৰিষদৰ বিভিন্ন বিভাগত অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে যদিও আগন্তুক পৰিষদৰ নিৰ্বাচনত পৰিষদৰ আসনৰ সংখ্যা বৃদ্ধি পালে ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ অংশীদাৰিত্ব থাকিব বুলি আমি আশাবাদী
অসম বিধানসভাৰ নিৰ্বাচন সমাগত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি নিৰ্বাচনত এই 6টা সংগঠনৰ নেতা কেডাৰৰ ভূমিকাৰ ইংগিত প্ৰদান কৰে নেতাগৰাকীয়ে। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।